বছৰত প্ৰকাশিত হোৱা নাছিল কিন্তু 5 বছৰৰ পইচাটো স্কুলত মানে স্কুলত যেটো জমা আছিল মই মানে এবছৰৰ আলোচনী উলাওতে 5 বছৰৰ জমা টকা খৰচ কৰাৰ সুযোগ পাইছিলো তাৰ পিছত কামৰূপ স্কুলত যেতিয়া মই তোমালোকে জানাই যেহেতু মই কি কয় তৰ্ক প্ৰতিযোগিতাৰ লগত জড়িত আছিলো কমাৰ্চ কলেজত মই বিশেষভাৱে তৰ্ক সম্পাদক হোৱাৰহে মোৰ আগ্ৰহ আছিল কিন্তু সাধাৰণ সম্পাদক কিয় হলো তোমাৰ জন্ম কেতিয়া হৈছে 84 গতিকে তুমি হয়তো নাজানিবা তুমি যেতিয়া জন্ম তেতিয়াৰ পৰাই মই কি কয় যে বিদ্যাৰ্থী পৰিষদত মোৰ লগত প্ৰায় তেতিয়া মানৰ পৰাই কি কয় সম্বন্ধ আৰু বিশেষকৈ 1984 চনত ভাৰতবৰ্ষত প্ৰথম টিভি আহিছিল আৰু দূৰদৰ্শনত এখন সুনতি বুলি সিৰিয়েল আহিছিল যদি তোমালোকে কাৰোবাক তুমি হেতু সময়ত গম নাপাবা অন্তত 84 চনত যাৰ 74 চন মানত জন্ম অন্তত 10 বছৰ মান হৈছিল তাহাতৰ মনত থাকিব আৰু আমাৰ যেটো 67 চনত জন্ম তেতিয়া আমি আমাৰ এই একেবাৰে প্ৰথম কৈশোৰ গতিকে আমি সুনতি সিৰিয়েলখনত যি ঘটনা ঘটিছিল তাত কেম্পাছৰ ওপৰত আছিল মানে স্কুলত মানে আপোনাৰ তোমাৰ কলেজত যে ছাত্ৰৰ দুটা দল শিক্ষকৰ দুটা দল এটা প্ৰ প্ৰিন্সিপাল এটা প্ৰিন্সিপালক খেদাৰ বাবে আৰু সেই সময়ত তোমাৰ ভগৱান চন্দ্ৰ লহকৰ আমাৰ এই কলেজৰ প্ৰয়াত অধ্যক্ষ তেখেতেই কলেজখন প্ৰতিষ্ঠা কৰিছিলে 1985 চনত অসম চৰকাৰ গণ পৰিষদৰ চৰকাৰ অহাৰ পিছত মই সেই বিষয়ে বিশেষ ব্যাখ্যা কৰিবলৈ নাযাওঁ কলেজৰ এটা নেষ্ট স্বাৰ্থ মহলে ছাৰক অলপ অন্যায় কৰি কলেজৰ পৰা বিতাড়িত কৰিবলৈ যত্ন কৰিছিল অৰ্থাৎ ছাৰে 85 চনত লোকসভাৰ কংগ্ৰেছ দলৰ কেণ্ডিডেট আছিলে আৰু তেতিয়া যেহেতু কলেজৰ টিচাৰে লিয়েন লৈ ইলেকশন খেলিব পৰা নিয়ম আছিল 85 চনত তেওঁ ইলেকশন যেতিয়া খেলিলে হাৰি যেতিয়া তেওঁ কলেজত জয়েন কৰিবলৈ আহিলে তেওঁক জয়েন কৰিবলৈ দিয়া নহল ছাত্ৰ সমাজে আৰু অন্তৰালত সেই সময়ত আঞ্চলিকতাবাদী শক্তি এন্টি কংগ্ৰেছ এটা ভাব ভগৱান লহকৰ ছাৰক মানে জয়েন কৰিব নিদিলে আৰু তাৰ পিছত তেওঁ কোৰ্টত কেছ কৰি আহি তেওঁ কলেজত জয়েন কৰিছিলে আৰু সেই সময়ত যিজন কলেজৰ জেনেৰেল সেক্ৰেটাৰী আছিল মোৰ আগত আপোনাৰ তোমাৰ এই স্তঞ্জন চৌধুৰী বুলি আমাৰ আছুৰ এসময়ৰ সাধাৰণ সম্পাদক প্ৰসন্নলাল চৌধুৰীৰ ভায়েক অঞ্জন চৌধুৰীয়ে তেতিয়া তাৰ লগত মই যথেষ্ট ঘনিষ্ঠ আছিলো কিও এতিয়া জীৱিত নাই হি মোক ক'লে যে দিগন্ত ছাৰে লহকৰ ছাৰে যদিও আমি তেতিয়া ইউনিয়নত নাই যে লহকৰ ছাৰে এনেকে জয়েন কৰিছে যে কোৰ্টৰ অৰ্ডাৰ লৈ মই কি কৰো মই কৈছো বোলে কোৰ্টৰ অৰ্ডাৰ লৈ অহাৰ পিছত তুমি জয়েন কৰাৰ ক্ষেত্ৰত যদি আপত্তি কৰা এই যে তোমাৰ ক্ষেত্ৰতে এই কি কয় যে কন্টেম্প্ট হ'ব আৰু ফলত সাধাৰণ সম্পাদকে মোৰেই পৰামৰ্শ মতে গৈ লহকৰ ছাৰৰ লগত যোগাযোগ কৰিছে তাৰ পিছত তেতিয়া ইউনিয়নখনত আমাৰ কি কয় যে এই স্তন্দন চৌধুৰীৰ যিটো বিৰোধী গ্ৰুপ আছিলে লহকৰ ছাৰৰ লগত কিয় যোগাযোগ কৰিব তাকেই বহিষ্কাৰ কৰি দিলে তাৰ পিছত ছাৰ যদিও কলেজত থাকিল ছাৰৰ লগত ছাত্ৰ সমাজে যোগাযোগ নকৰে কলেজখনত এটা ভীষণ নৈৰাজ্য তেতিয়া আমাৰ হায়াৰ সেকেন্ডাৰীৰ পৰীক্ষা আৰু মোক এজন ছাৰে মই মোৰ বুক কিপিঙৰ পৰীক্ষাৰ মাজত 4 দিন মান গ্যাপ আছিল ছাৰৰ ঘৰত গৈছিলো মই এই দুটামান অংক শিকাৰ কাৰণে আৰু ছাৰে তেতিয়া মোক ক'লে যে তোমাক মই অংক পিছত শিকাই দিম তুমি মোক এটা কমিটমেন্ট লাগে মোৰ পৰা বোলে কি আৰু আমাৰ কলেজত তেতিয়া নিয়ম আছিল অকল বিকম ফাৰ্ষ্ট ইয়াৰেহে ইলেকশন খেলিব পাৰে মোক ক'লে যে তুমি অহাবাৰ কলেজত জেনেৰেল সেক্ৰেটাৰী খেলিব লাগিব মানে অবভিয়াছলি টু হেল্প কি কয় যে ভগৱান লহকৰ ছাৰ কাৰণ নহলে মোৰ বাহিৰে কোনো জিকাৰ তেতিয়া সেই সময়ত আছুৰ যিটো ডমিনেশ্যন বা কলেজত যিটো গ্ৰুপে এটা এন্টি প্ৰিন্সিপাল গ্ৰুপ এটা তৈয়াৰ হৈছিল ছাত্ৰ আৰু শিক্ষক গতিকে যে মোৰ বাহিৰে কোনেও যে যেহেতু মই তৰ্ক প্ৰতিযোগিতা কৰিও জনপ্ৰিয়তা আছিল কিন্তু মই তেতিয়া ছাৰজনক ক'লো বোলে ছাৰ ঠিক আছে আপুনি মোক কৈছে যদিও মোৰ ইয়াত থাকিলে তৰ্ক বিভাগৰে সম্পাদক হোৱাৰ ইচ্ছা আছিল কিন্তু যদি অহাবাৰ মই ছাৰ দিল্লীলৈ পঢ়িবলৈ নাযাওঁ যদি মই গুৱাহাটীতে পঢ়ো তেনেহলে মই বাৰু কন্টেষ্ট কৰিম তাৰ পিছত গতিকে মই ছাত্ৰ ৰাজনীতিৰ লগত জড়িত আছিলো আৰু সাধাৰণ সম্পাদক পদৰ পৰা কাৰ্যকাল শেষ হোৱাৰ পিছত বিদ্যাৰ্থী পৰিষদৰ লগতো জড়িত হৈছিলো আৰু স্বাভাৱিকভাৱে 1908 চন 9 চন মানত যেতিয়া মই চাকৰি বাদ দিলো যদিও টেকনিক্যালি 2 বছৰ মান দেৰি হৈছে তেতিয়াও মানুহে ৰাজনীতি কৰিম বুলি ভাবিছে
গতিকে মই তোমাক এই কথাটো নকওঁ যে ৰাজনীতি কালি তুমি ৰাজনীতি কৰিবা নে নকৰা কোনে জানে, যে ভগৱানে যদি তোমাক যদি ৰাজনীতিৰ ফালে লৈ যায় তুমিও যাব লাগিব। চাকৰি আপুনি কৰিলে, লোকসেৱা আয়োগৰ পৰীক্ষাত আপুনি উত্তীৰ্ণ হ'ল, চাকৰি কৰিলে, যথেষ্ট ভাল চাকৰি বুলিয়ে ক'ব লাগিব। হঠাৎ এৰি দিয়াৰ সিদ্ধান্ত কি? এটা আৰামৰ জীৱন, মানে এতিয়া কষ্টকৰ নহয় কিন্তু এটা ইজি লাইফ এটা পালে হয়, কিয় চাকৰি এৰি দিলে? এটা গুণাগথাও চলিছিল যে আকৌ ৰাজনীতিত আহিব নেকি? তুমি সুধিছা চাকৰি মই কিয় বাদ দিলোঁ। মই চাকৰিৰ পৰা পদত্যাগ কৰিছিলোঁ। মোৰ এইটো এজ এ ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট নহয়, কাৰণ মোৰ তেতিয়া ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট লোৱাৰ সময় হোৱা নাছিল। চাকৰি এৰাৰ মই সদায় মোৰ যিটো ব্যাখ্যা মই যিটো ক'ম, কিন্তু সদায় যে দিয়াৰ ইজ এ ডিভাইন প্লেন বিহাইণ্ড। আমি আজি তুমি মোক মাতিছা, এইটোৰো কিবা এটা ডিভাইন প্লেন আছে। যিহেতু মই এজন স্পিৰিচুৱেল থিংকিঙৰ মানুহ বা স্পিৰিচুৱেল চিন্তা চৰ্চাৰে মই পৰিচালিত মানুহ, যে জগতত প্ৰতিটো দিনৰ প্ৰতিটো ঘটনাৰে একোটা তাৎপৰ্য আছে, সৰু পাৰে হ'ব ডাঙৰ পাৰে হ'ব। 2005 চনত দেউতা কৰ্কট ৰোগত আক্ৰান্ত হৈছে। স্বাভাৱিকতে মই দেউতাৰ লগত যথেষ্ট ঘনিষ্ঠভাৱে দেউতাৰ শুশ্ৰূষাৰ লগত জড়িত। মই তোমাক মনস্তাত্ত্বিক কাৰণটো কৈছোঁ, কিজানি সেইসমূহ ঘটনাই কিবা প্ৰভাৱ পেলাইছে নেকি মই নাজানো, এটা কাৰণ সেইটো। আৰু ঠিক 2005 চন মানলৈকে আমি ঘৰৰ যিকেইটা ভাইটি, আমি যিকেইটা ভাতৃ, যে প্ৰত্যেকজনেই আমি চাকৰি বাকৰি কৰিছোঁ। তৃতীয়তে ধৰা মই এইটো কথা ক'বও যে মোৰ সৌভাগ্যই হওক দুৰ্ভাগ্যই হওক যে মোৰ পৰিয়ালত মই আৰু পত্নী, আমাৰ ল'ৰা ছোৱালীও নাই, যে ভগৱানে দিয়া নাই তাৰো কিবা এটা তাৎপৰ্য আছে। দেখিলোঁ যে ঘৰৰ প্ৰত্যেকে চাকৰি কৰিছে, মই আৰু কেৱল মাত্ৰ মোৰ ধৰ্মপত্নী, মোৰ সহধৰ্মিনী। দেউতাৰো কেঞ্চাৰ হৈছে আৰু দেউতাৰ এনেকে মোৰ চাকৰিটোৰ প্ৰতি এটা তীব্ৰ এটা অনীহা থ'বলৈ ধৰিলে। আৰু ঠিক কেনেকুৱা ধৰণৰ, এই যে আগত ধৰা সৰুতে কেতিয়াবা খুব কাঢ়া শিক্ষকে তোমাক যে অংক কৰি নিব দিছিল, তুমি অংকটো কৰা হোৱা নাই, তেতিয়া যেনেকে সিদিনা তুমি মা দেউতাক আজি পেটটো বিষোৱা বুলি কৈ স্কুলত যাব নোখোজো, মোক ঠিক তেনেকুৱা হৈ গ'ল যে মই অফিচত যাব একদম এটা ভীষণ এটা মানে কষ্ট পোৱা হৈ গ'লো। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণটো বৃদ্ধি হ'ল। মই নাই বুলি বৃদ্ধি কেনেকে হ'ল তুমি যদি সোধা মই কওঁ। সেইটো ক্ষেত্ৰত আপোনাৰ প্ৰায় 1000তকৈ অধিক অনলাইন বক্তৃতা, প্ৰায় 150-200 মহাবিদ্যালয়ত গৈ আপুনি বক্তৃতা প্ৰদান কৰিছে। বিশেষকৈ গ্ৰন্থ যিসমূহ আছে ঋষি শ্ৰী অৰবিন্দৰ, স্বামী বিবেকানন্দৰ, যিসকলে ভাৰতীয় সংস্কৃতি, ভাৰতীয় আধ্যাত্মিকতাক এটা অনন্য মাত্ৰা প্ৰদান কৰিছে, এই আকৰ্ষণটো ভাৰতত কেনেকে আহিল এওঁলোকৰ? এইটো খুব ভাল প্ৰশ্ন সুধিছা। মই যে ক'লো যে সকলো ডিভাইন প্লেন, তুমি মই নাজানো যে এটা জীৱনৰ বাবে যেনেকে ঘৰ বান্ধিবৰ বাবে ইটা বালি পইচা সকলো লাগে, তুমি যেনেকে 20 বছৰ 25 বছৰৰ পৰা অলপকৈ জমা কৰা, ঠিক তেনেধৰণে ভগৱানো, মই কৈছোঁ যে ভগৱানৰ ষ্ট্ৰেটেজিটো আমি যদি অলপ মনোযোগী হওঁ, মনক যদি নীৰৱ কৰিব পাৰোঁ, এই যে আমাক যে তোমাৰ মেডিটেশ্যন, যোগা, কনচেনট্ৰেশ্যন লাগে কিয়, ভগৱানে তোমাক যিটো নিশব্দভাৱে যিটো কথা ক'ব, নিশব্দে তুমি শুনিব পাৰিব লাগিব। মই তোমাক এতিয়া কথা কওঁ যে প্ৰথম যদি তুমি মোক যদি সোধা, মই জন্ম হওঁতে এটা অহেতুক কোনো তাৰ মই কাৰণ ব্যাখ্যা কৰিব নোৱাৰোঁ, আৰু যদি কাৰণ ব্যাখ্যা কৰা হয়তো পূৰ্বজন্মৰ মই ফল বুলি ক'ব লাগিব, যিহেতু ভাৰতীয়সকলে বিশ্বাস কৰোঁ আমি। মই ভাৰতবৰ্ষ আৰু বিবেকানন্দ, এই দুটা বস্তুৰ প্ৰতি এটা অসাধাৰণ অসামান্য আকৰ্ষণ লৈ মই জন্মগ্ৰহণ কৰিছোঁ। কিয় নাজানো মই তাৰ কাৰণ। এটা হ'ল ভাৰতবৰ্ষ, মানে মোৰ ভাৰতবৰ্ষ শব্দটোৱেই মোৰ ভাল লাগে। আৰু কি কৈছে বিবেকানন্দৰ বিষয়ে একো নাজানাকৈ বিবেকানন্দ আৰু ভাৰতবৰ্ষ মোৰ যেন কিবা এটা যেন প্ৰেমিক আহে যেন, মানে একদম 1600 শতিকাতেই 1500 শতিকাতেই তোমাক মই এটা অদ্ভুত কথা কওঁ, সমগ্ৰ ভাৰতবৰ্ষক ভাৰতবৰ্ষৰ বৰ্ণনা কৰাটো পুৰাণসমূহে কৰিছে। পুৰাণসমূহৰ পিছত যদি তুমি কেৱল ব্যক্তি বুলি ক'ব খোজা, এই যে শোষণৰ যিটো ধাৰণাৰ কথা কৈছা, ভাৰতৰ প্ৰতিগৰাকী, অসমৰ প্ৰত্যেকগৰাকী বৈষ্ণৱ কবি, প্ৰত্যেকগৰাকী উইদাউট এক্সেপশ্যন, শংকৰদেৱ, মাধৱ কন্দলী, অনন্ত কন্দলী, ৰাম সৰস্বতী,
প্ৰত্যেকজনে উইদাউট এক্সেপশ্যন তেতিয়াই তেওঁলোকৰ আধ্যাত্মিক সৃষ্টিৰ পাতে পাতে ভাৰতবৰ্ষৰ বন্দনা গাই গৈছে। শংকৰদেৱে টু এজ মেনি এজ 43 বাৰ 43 টাইমছ কি প্ৰয়োজন আছিল তেওঁলোকক? মানে সংঘাতটো নাছিলেই আছিল। তুমি মোক কোৱা, শংকৰদেৱৰ আধ্যাত্মিক সৃষ্টিৰ পাতত শংকৰদেৱে এবাৰো অসম নাম ক'তো নাই লোৱা, এবাৰো প্ৰাগজ্যোতিষপুৰ নাম লয় কি কয় তোমাৰ নাই লোৱা। 43 বাৰ মই তেতিয়াই এটা মোৰ 1826 বুলি কবিতা আছে, মোৰ কবিতা কিতাপ কেইখন যেতিয়া কি কয় প্ৰকাশিত হ'ব, তাতে মই যে নতুন সূৰ্য বুলি কৈ মই 1826 বুলি কৈ মই প্ৰতিবাদ কৰিছো যে কিয় যে শংকৰদেৱে ইয়াত ভাৰতৰ বন্দনা গাইছে। আমি যিটো স্বাধীনতাৰ শেষ দিন বুলি কওঁ, মই সেইকাৰণে কবিতাটোৰ নামেই দিছো 1826। মই যে 1826ৰ আগতেই শংকৰদেৱে ইয়াতে ভাৰতৰ বন্দনা গাই গৈছে। শংকৰদেৱ, মাধৱ কন্দলী, অনন্ত কন্দলী, ৰাম সৰস্বতী, মাধৱদেৱ, মোৰ তাত যদি তুমি বিচাৰা, আই হেভ দি ফুল ৰেকৰ্ডছ অসমৰ প্ৰতিগৰাকী বৈষ্ণৱ কবি। আৰু সেই সময়ত ভাৰতবৰ্ষৰ উত্তৰত, ভাৰতবৰ্ষৰ পূবত, ভাৰতবৰ্ষৰ পশ্চিমত শংকৰদেৱ, মাধৱদেৱ বা অসমৰ বৈষ্ণৱ মহাপুৰুষসকলৰ সমসাময়িক কোনো মহাপুৰুষে, মই একেবাৰে নাই বুলি নকওঁ, কৰবাত হয়তো এজন দুজন মই নাজানাকে থাকিব পাৰে, বাট ইট ইজ এন অতি বিৰল ঘটনা। আৰু সেই দায়িত্বটো পৰৱৰ্তী সময়ত আহি 19বিংশ শতিকাত আৰম্ভ কৰিছিল বিবেকানন্দ আৰু শ্ৰী অৰবিন্দই। তাৰ পিছত ভাৰত বন্দনা আৰম্ভ কৰিছে অসম, বৰং ভাৰত বন্দনাৰ প্ৰবক্তা অসমৰ বৈষ্ণৱ মহাপুৰুষসকল। তাৰ পিছত 19বিংশ শতিকাত মানে একদম ফোৰ্চফুলি বিবেকানন্দ আৰু শ্ৰী অৰবিন্দ, আৰু তাৰ পিছততো স্বাধীনতা আন্দোলনৰ সময়ত একেবাৰে দক্ষিণ পূব একদম সমগ্ৰ ভাৰতবৰ্ষত। গতিকে মই সেই সাংস্কৃতিক যিটো কনচিয়াছনেছৰ লগত জড়িত ব্যক্তি, কিন্তু মই অসম আন্দোলনৰ সমৰ্থক আছিলো। মই অসম আন্দোলনত, মই ছাত্ৰ সন্থাৰ দ্বাৰা পৰিচালিত অসম আন্দোলনত মই এজন সাধাৰণ অংশগ্ৰহণকাৰী হিচাপে মই তাতে পাৰ্টিচিপেটো কৰিছো। কিন্তু মোক এই যিটো আঞ্চলিকতাবাদী থিয়ৰী, অসমৰ যিটো আঞ্চলিকতাবাদী থিয়ৰী, সেই থিয়ৰীয়ে মোক কোনোদিন কেতিয়াও মোক মুগ্ধ কৰাই নাই। আমি অৰবিন্দৰ আৰু মানে দুৰ্বাৰ যিটো আকৰ্ষণ বুলি ক'ব লাগিব, এতিয়া আপোনাৰ এক প্ৰকাৰ আপুনি মই ক'ম যে সাধক হৈ পৰিছে বুলি ক'লেও ভুল নহ'ব। তেওঁলোকৰ যিটো ভাৰতীয় সাংস্কৃতিক যিটো এটা নৱজাগৰণ বুলি ক'ব লাগিব, নতুন চিন্তাৰ, মই কেনেকে বিশেষভাৱে তেওঁলোকৰ প্ৰতি হলো আকৰ্ষিত। ইতিমধ্যে মই অলপ আগতে মই প্ৰথমখিনি ক'লোৱেই, কিন্তু অলপ প্ৰসংগটো তুমি আঞ্চলিকতাবাদৰ কথাটো অহাৰ বাবে সেইখিনি মই ক'ব লগা হ'ল। গতিকে মই বিবেকানন্দ আৰু ভাৰতবৰ্ষৰ প্ৰতি এটা তীব্ৰ আকৰ্ষণ লৈ আৰু একেবাৰে মুগ্ধ প্ৰেমিকৰ দৰে মই জন্মগ্ৰহণ কৰিছিলোঁ। আৰু পৰিণত অৱস্থাত বা কৈশোৰ অৱস্থাত দেউতাৰ পৰা মই অৱচেতনভাৱে, দেউতাই ইণ্ডালজেঞ্চ দিছে এইটোক, মানে এই যে বিবেকানন্দ ভাৰতবৰ্ষৰ প্ৰতি যিটো প্ৰেম, এই প্ৰেমটোক দেউতাই জানি বুজি নহয়, কিন্তু দেউতাৰ লগত আলোচনাৰ সময়ত বা দেউতাই যিবোৰ ঘৰত কথা কৈছিল, বা দেউতা যিটো নিজে কবি গীতিকাৰ আছিল, গতিকে দেউতাৰ দ্বাৰাও মই কিছু পৰিমাণে মই অনুপ্ৰেৰণা পাইছিলোঁ। আৰু সেইটো আৰু দৃঢ়ৰ পৰা দৃঢ়তৰ হৈছিল। মই 1986 চনতে, অৰ্থাৎ তোমাৰ যেতিয়া 2 বছৰ বয়স, তেতিয়াই মই নগাঁৱৰ ফুলগুৰিত 15 দিনৰ যিটো সংঘ শিক্ষাবৰ্গ প্ৰথম বৰ্ষ বুলি কয়, এতিয়া 1986 চনতে লৈছিলোঁ। আৰু এইখিনি কথা মই কিয় কৈছো, যে এই যে প্ৰথম মই জন্মতে লৈ অহা যিটো মোৰ চৈতন্য, তাৰ পিছত দেউতাৰ পৰা মই যিটো আনকনচিয়াছলি কিছু পৰিমাণে মই উৎসাহিত হৈছো, তাৰ পিছত মোৰ ৰাষ্ট্ৰীয়তাবাদী সংগঠন আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত মোৰ সম্বন্ধ নিশ্চিতভাৱে বিদ্যাৰ্থী পৰিষদ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হওঁতে, বিশেষকৈ আমাৰ সেই সময়ৰ অখিল ভাৰতীয় বৌদ্ধিক প্ৰমুখ আছিল, আৰু তোমালোকে নাম শুনিছা নাই নাজানো, তোমালোকে শুনিব লাগে, যে তেওঁ যে আমাৰ সুদৰ্শনজী, তোমালোকে নামটো শুনিছা, তেখেত তোমাৰ তেতিয়া যেতিয়া সৰসংঘ চালকো হৈছিল। গতিকে কিন্তু তেওঁৰ লগত আমাৰ যথেষ্ট ঘনিষ্ঠতা আছিল, কাৰণ তেওঁ অসমৰ দায়িত্বটো আছিল, ক্ষেত্ৰ প্ৰমুখ আছিল, আৰু অখিল ভাৰতীয় বৌদ্ধিক প্ৰমুখ আছিল। তেওঁৰ বক্তৃতায়ো মোক শ্ৰী অৰবিন্দৰ প্ৰতি এটা মোক
মোক কি কয় মুগ্ধ কৰিছিল কিন্তু তেতিয়ালৈকে মই শ্ৰী তৰবিন্দৰ মই আধ্যাত্মিক কথা বাৰ্তাৰ প্ৰতি আকৰ্ষিত হোৱা নাছিলো কেৱল হি ৱাজ এ নেশ্যনেলিষ্ট কাৰণ তেওঁক আপোনাৰ কি কয় যে কবিগুৰু ৰবীন্দ্ৰনাথে মাতিছিল স্বদেশ আত্মাৰ বাণী মূৰ্তি বুলি ভইচ ইনকাৰ্নেশ্যন অফ নেশ্যন সোল যে স্বদেশৰ যেন তেওঁ মানে ভইচ কি কয় যে ইনকাৰ্নেশ্যন যে কি কয় স্বদেশ আত্মাৰ কি কয় যে বাণী মূৰ্তি গতিকে মই এই ধৰণৰ কিছু কথা বাৰ্তা শুনিছিলো যে তেওঁৰ বাবে ভাৰতবৰ্ষই সমস্ত যে ভাৰতবৰ্ষকেই তেওঁ পণ্ডিচেৰীত আৰু ভাৰতৰ বিপ্লৱী ৰাজনীতিৰ তেওঁ জনক তেওঁ কি কয় যে অন্তৰালৰ জ্ঞানগুৰু আৰু 1910 চনত যেতিয়া তেওঁ ৰাজনীতি ত্যাগ কৰি গ'ল আনকি পণ্ডিচেৰীত গৈ তেওঁ ভাৰতৰেই সাধনা কৰিছিল অন্য এটা ধৰণে তেনেধৰণে শুনিছিলো যে তেওঁৰ বাবে ভাৰতবৰ্ষই প্ৰথম গতিকে মোৰ তেওঁ জাতীয়তাবাদৰ এজন গুৰু আছিল আচ্ছা তাৰ পিছত তেনেধৰণেই মোৰ কেৱল সন্মানটো আছে মই যে ক'লো যে ভগৱানে কাম কৰিলে এটা ডিভাইন প্লেন থাকে ইটা বালি শিল লাহে লাহে যোগাৰ কৰি থাকে 2003 চনত মই মোৰ সহধৰ্মিনীৰ লগত এবাৰ আমি দক্ষিণ ভাৰত ফুৰিবলৈ গৈছিলো ফুৰিবলৈ যাওঁতে স্বাভাৱিকভাৱে আমি কি কয় পণ্ডিচেৰীও গৈছো আৰু পণ্ডিচেৰীত গৈ পণ্ডিচেৰীৰ সমাধিত কি কয় প্ৰণাম কৰাৰ পিছত সিদিনা বোধহয় নিশ্চয় মোৰ এনেকুৱা এটা ধাৰণা হয় 24 এপ্ৰিল নহলে 4 এপ্ৰিল আছিল কিয় সিদিনাখন তাত এটা উৎসৱমুখৰ পৰিৱেশ আছিল আৰু 4 এপ্ৰিলো তাতে এটা অলপ উৎসৱ হয় 24 এপ্ৰিলো হয় আৰু সমাধিৰ পৰা তুমি যেতিয়া বাহিৰলৈ ওলাই যাবা তাৰ যিটো কি কয় ওলাই যোৱা ৰাস্তা যাওঁতে তুমি তেওঁলোকৰ কিতাপৰ ষ্টলটোৰ মাজেৰে যাব লাগে আৰু ইমান ধুনীয়া পৰিপাটি কৰি কিতাপৰ ষ্টলটো ৰাখে আৰু কিতাপৰ প্ৰতি যেনেকুৱাকৈ মহিলা মানুহৰ কাপোৰৰ প্ৰতি শাৰীৰ প্ৰতি আকৰ্ষণ আছে পঢ়ি বুজি পাওঁ বা নাপাওঁ কিন্তু যে কিতাপ আনি সুমাই থোৱাৰ কাৰণে এটা যে মনত এটা লোভ বুলিয়েই তুমি ক'ব পাৰা মই তেতিয়া চাকৰি কৰি আছো মই তেওঁলোকক 5000 টকা দিলো মই ক'লো বোলে মই শ্ৰী তৰবিন্দৰ এখন লাইফ ডিভাইন কিতাপখনৰ নাম শুনিছো বাকি আৰু মই একো নাজানো আপোনালোকে মোক বাংলা আৰু ইংৰাজী যি কিতাপ মই পঢ়াটো উপযুক্ত বুলি ভাবে দিব পঠিয়াই মই টকা 5000 দিলো তেওঁলোকে 2003 মানে কিতাপ দিলে পঠিয়াই 2003 পৰা 2008 31 ডিসেম্বৰত মই ছুটি লৈছো দীঘলীয়া তাৰ পিছত আৰু মই প্ৰেক্টিকেলি চাকৰি কৰা নাই মই মাজত মাত্ৰ এদিন মোৰ মনত পৰে লাইফ ডিভাইনৰ বাংলা ট্ৰান্সলেচনখনৰ এটা কেৱল শিৰোনামৰ ওপৰটো তাত মোৰ স্পষ্ট মনত আছে অবিদ্যাৰ নিদান কথা মোৰ মূৰৰ ওপৰ দি গৈছে যে অবিদ্যাৰ নিদান কথা কি বস্তু এইটো তেনেকে একদম ধুনীয়া প্লাষ্টিকৰ পেকেটত দি কভাৰ কৰা এই 31 ডিসেম্বৰৰ সন্ধিয়া যেতিয়া মই দীঘলীয়া ছুটি লৈ মই পুৰা আৰ্নলিভ ললো ছুটে চাৰ্জ হেণ্ডঅভাৰ কৰি আহিলো মায়ে ভাগৱতখন পঢ়ি থাকে আৰু মোৰ যেহেতু ইচ্ছা যে মই শিশু সাহিত্যৰ প্ৰকাশক হ'ম মই মাৰ পৰা ভাগৱতখন আনিছো কি হৈছে তাৰ পৰা সৰু সৰু কিছুমান ষ্টৰী থিম উলিয়াই মই একেলগে 40-50 পেজৰ 50খনমান অসমীয়া সাধুকথাৰ কিতাপ একেলগে কি কয় যে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিম ভিন্নজনক কি লিখিবৰ কাৰণে দিম কিন্তু থিমটো মই উলিয়াই দিম এই বুলি মই মাৰ পৰা ভাগৱতখন আনিছো তাৰ পিছত হঠাৎ মোৰ মনত ইচ্ছা হ'ল যে এই যে 2003 চনতে আনি থোৱা কিতাপবোৰ অলপ এই কিতাপবোৰ তাৰ আগলৈকে মই মেক্সিভাগ কিতাপ পঢ়ো এজন ৰামস্বৰূপ আৰু সীতাৰাম গোয়েল বুলি দুজনৰ তেওঁলোকো নাই তেওঁলোকৰ মই সীতাৰাম গোয়েলক দিল্লীত লগো পাইছো পৰৱৰ্তী সময়ত মই তোমাক কম আৰু সীতাৰাম গোয়েল আৰু ৰামস্বৰূপৰ কিতাপেও কিন্তু মোক শ্ৰী তৰবিন্দৰ প্ৰতি বা তেওঁৰ প্ৰতি মোক মুগ্ধ কৰাত যথেষ্ট সহায় কৰিছিল যদিও এইবিলাক ভিতৰত সাইলেন্ট হৈ আছিল তাৰ পিছত যেতিয়া মই দেখিছো যে মাৰ পৰা ভাগৱতখন আনিলো আনি মই কলো যে এই যে 2003 চনতে কিতাপবিলাক আনি থৈছো এদিনতো চোৱা নাই কিনো কিতাপ আছে তাতে চাওঁ যাওঁতে এখন গীতাৰ ভূমিকা বুলি শ্ৰী তৰবিন্দই অৰিজিনেল বাংলাত লেখা তেওঁ বাংলাত খুব কমেই কাম কৰিছে আৰু সেইখন ইনকমপ্লিট সেইকাৰণে গীতাৰ ভূমিকা নাম ইনকমপ্লিট কিতাপ মই ভাবিলো যে নহয় গীতাৰ বিষয়ে এখন কিতাপ পঢ়ি লোৱা দৰকাৰ এনেই কেতিয়াবা নাজানিও লেকচাৰ দি থাকো একো নাজানি মাত্ৰ 70 পেজ মানৰ সেইখন পঢ়িতো মই মানে অস্বাভাৱিক ধৰণে কিবা এটা মুগ্ধ হলো যে আজিলৈকে মই পঢ়া কিতাপৰ মই পৰৱৰ্তী অৱস্থাত সেইখন কিতাপ ট্ৰান্সলেচন কৰি অসমীয়াত প্ৰকাশ কৰিছো মোক এটা বেলেগ ধৰণৰ আনন্দ দিলে যে ইমান দিন মই যিমান কিতাপ পঢ়িছো যাৰ কিতাপ পঢ়িছো তাতকৈ এই কিতাপৰ লেখাৰ যিটো ষ্টাইলেই কোৱা ধৰণেই কোৱা এই যে মই ক'লো ডিভাইন প্লেন এটা সেইখন পঢ়িলো তাৰ পিছত মই বোলো ভাবিলো যে আৰুনো কি কিতাপ আছে চাওঁ
তেতিয়াতো হাতত পৰিল ভাৰতীয় সংস্কৃতিৰ ভিত্তি। মই বোলো এইখনতো মোৰ কাৰণে গাখীৰতে মহৰ খুঁটি। ভাৰতীয় সংস্কৃতিৰ বিষয়ে নাজানি বক্তৃতা দি তাকো কুযুক্তি প্ৰদান কৰি অলপতো জানা দৰকাৰ। মই সেই কিতাপখন 13 চন মানৰ পৰা মই ট্ৰেন্সলেশ্যন কৰিছোঁ এই আৰম্ভ, কিন্তু 2008 চনৰ পৰা 13 চনলৈ মই যেতিয়াই যাওঁ ভাৰতীয় সংস্কৃতিৰ ভিত্তি কিতাপখন মোৰ কি কয় যে গাড়ীত থাকে, কেতিয়াবা 2 পেজ, কেতিয়াবা 3 পেজ, কেতিয়াবা 2 লাইন, আধা বুজি পাওঁ নাপাওঁ, লগত ইংৰাজীখন হিন্দীখন লৈ তেনেকে পঢ়িছোঁ। তাৰ পিছত লাহে লাহে এইটোৰ উপৰিও ঠিক মই এই চাকৰি এৰাৰ 9 চনতেই আৰু এটা আটাইতকৈ যিটো ডাঙৰ ঘটনা, দেউতাই তোমাৰ দেশ আৰু নৱকল্লোল বুলি 2খন বাংলা মান্থলি মেগাজিন ঘৰত ৰাখিছিল। মই কোনোদিন নপঢ়োঁ, দেউতাই তাৰে পৰাই বহুত কেইখন নভেল ট্ৰেন্সলেশ্যন কৰিছে। পিছত দেউতা 8ত কেঞ্চাৰৰ পেচেণ্ট, মই ঘৰটোৰ ফাৰ্ষ্ট ফ্ল'ৰৰ ৰুমত থাকোঁ। দেউতা তলৰ পৰা গৈ তুমি চোৱা কেনেকুৱা ডিভাইন কানেকশ্যন বুলি নকৈ মই কি ক'ম, তুমি সময়টো মন কৰিবা 31 ডিচেম্বৰ 2008 আৰু এইটো জানুৱাৰী সংখ্যাৰ নৱকল্লোল, মানে 8 ডিচেম্বৰ আৰু 9 জানুৱাৰী সংখ্যাৰ নৱকল্লোল। তাতে শ্ৰী তৰবিন্দৰ বিষয়ে সৰু জীৱনী উপন্যাস এখন, যে মহাবিপ্লৱী থেকে মহাযোগী। আৰু দেউতাই মোৰ ৰুমত আহি মোক কৈছে তই এইটো পঢ়। একেবাৰে মোক কোনোদিন কোনো বস্তু, কাৰণ মোৰ তাৰ আগৰ পৰা মোৰ ভাবাদৰ্শটো অলপ জানে বাবে মোক কৈছে তই এইটো পঢ়। আৰু মোৰ সিদিনা একজেক্টলি মনত পৰে, মই দেউতাই কোৱাৰ পিছত মই নৱকল্লোলখন লৈ মই গুৱাহাটী এই সাধুঘৰলৈ মানে আহি আছোঁ। আহোঁতে মই কি কয় যে ৰাস্তাত পঢ়ি আহিছোঁ আৰু মোৰ চকু পানী ওলাই গৈছে। এইটো আমাৰ পিছত পৰৱৰ্তী সময়ত যিটো তুমি আধ্যাত্মিক এটা ভাষাত যদি কওঁ, এইটোক চাইকিক টাচ বুলি কয়, অন্তৰাত্মাৰ স্পৰ্শ। এইবাৰ এটা প্ৰশ্ন, যিটো প্ৰশ্ন হয়তো আপুনি এতিয়ালৈ যিমান ইণ্টাৰভিউ দিছে বা য'তেই গৈছে সেইটো সোধে, মই কিন্তু সেই পৰিচয়টো আপোনাক দিয়া নাই আৰম্ভণিতে। আৰু এটা অস্বস্তিকৰ হ'ব পাৰে, আপুনি আনচাৰটো দিব, অস্বস্তিকৰে হয়নে আপোনাৰ বাবে গৌৰৱৰ কথা হয়। অসমৰ আৰু ভাৰতবৰ্ষৰ বৰ্তমানৰ আটাইতকৈ প্ৰভাৱশালী নেতা, যাৰ সৈতে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, যিসকল কোৱা হয় যে অসমৰ ভাৰতৰ আটাইতকৈ ডাঙৰ পলিটিকেল ফিগাৰ, মই অসমৰ মুখ্যমন্ত্ৰীয়ে বুলি নকওঁ, ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰীগৰাকীৰ, মুখ্যমন্ত্ৰীগৰাকীৰ, ৰাজনৈতিক নেতাগৰাকীৰ আপুনি জ্যেষ্ঠ ভাতৃ। এই প্ৰশ্নটো ক'ৰবাত নহয় ক'ৰবাত আপোনাক কৰে বা কৰিব লাগে বা হৈ যায়। অস্বস্তিত পৰে নে গৌৰৱ বোধ কৰে? নহয়, তুমি যদি মোক প্ৰশ্নটো এই ধৰণে সোধা যে আপোনাৰ ভাতৃ আজি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে, আজি আপোনাৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ভাৰতবৰ্ষত এটা সুখ্যাতি লাভ কৰিছে, আপোনাৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাক অসমৰ যে বহু জনসাধাৰণে তেওঁক আজি মৰম কৰে, শ্ৰদ্ধা কৰে, স্নেহ কৰে, ময়ো নিশ্চিতভাৱে গৰ্বিত অনুভৱ কৰোঁ। কিন্তু মোক যদি তুমি কোৱা যে মুখ্যমন্ত্ৰীৰ আপুনি জ্যেষ্ঠ ভাতৃ, যদি মোক যদি কোৱা হয় যে, মোক যদি প্ৰশ্নটো তুমি কৰোঁতে যদি এই ধৰণে কোৱা যে আপোনাৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাক আজি অসমে মুখ্যমন্ত্ৰী পাতিছে, তেতিয়াহ'লে মোৰ বাবে সেইটো নিশ্চিতভাৱে গৌৰৱৰ বিষয়বস্তু। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোৰ যিটো মৌলিক পৰিচয় দিগন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মাৰ যিটো মৌলিক পৰিচয়, এই দুটা পৰিচয় অটুট থাকিব লাগিব। যে কৈলাশনাথ শৰ্মাৰ এজন ল'ৰা, যে মৃণালিনী দেৱীৰ এজন ল'ৰাক আজি অসমৰ মুখ্যমন্ত্ৰী হৈছে, অসমখনৰ দায়িত্ব লাভ কৰিছে, তেতিয়া মই নিশ্চিতভাৱে এই যে গৰ্ব অনুভৱ কৰোঁ। কি অৰ্থত আপুনি ফেচবুকতো সেই কথাটো লিখিছে যে মুখ্যমন্ত্ৰীৰ ভাতৃ হোৱাটো কষ্টদায়ক, যদি গৰ্বিত হয় কষ্টদায়ক কিয় হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ভাতৃ হিচাপে? কিন্তু মই আকৌ ক'লো যে মোৰ ভাতৃ দিগন্ত বিশ্ব শৰ্মাৰ ভাতৃ মই তোমাক শব্দকেইটা তুমি অলপ কেৱল মাত্ৰ মনোযোগ দিবা। মই কৈছো যে দিগন্ত বিশ্ব শৰ্মাৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈছে, আৰু মই জ্যেষ্ঠ ভাতৃ হিচাপে নিশ্চিতভাৱে আই ফিল প্ৰাউড অফ হিম, একেবাৰে স্পষ্ট কথা। কিন্তু মই কি লিখিছো যে মুখ্যমন্ত্ৰীৰ যে ভাতৃ হোৱা, যে মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ হোৱাটো সম্ভৱতঃ কষ্টকৰ আৰু লোকচানদায়ক। কিন্তু তুমি বৰ্তমান যুগত বিশেষকৈ ফেচবুকত লেখা মেলা কৰাটো আচলকৈ বিপদজনক কথা। তাৰ প্ৰথমতে কি লিখিছো মই, তুমি যদি পোষ্টটো যদি আছে, তুমি যদি পোষ্টটো যদি উলিয়াই চোৱা,
তাতে মই কৈছোঁ যে দেউতাই কৈছিল যে মুখ্যমন্ত্ৰী মন্ত্ৰী প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ কোনো পিতৃ মাতৃ নাথাকে কাৰণ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি এটা দায়িত্বৰ নাম এটা দায়িত্বৰ নাম এটা পদৰ নাম এটা পদ আৰু দায়িত্বৰ পিতৃ মাতৃ নাথাকে ভাতৃও নাথাকে কাৰণ কিয় এজন পিতৃ বা মাতৃয়ে কাকো মুখ্যমন্ত্ৰী পাতিব নোৱাৰে এজন পিতৃ মাতৃয়ে ল'ৰাক উপযুক্ত কৰি গঢ়ি তুলিব পাৰে এজন পিতৃ মাতৃৰ মুখ্যমন্ত্ৰীৰ ওপৰত কোনো এখতিয়াৰ নাই কিন্তু তেওঁৰ সন্তানজনৰো আছে তুমি কথাটো পাইছা নে বুজি কাৰণ আজি মই ইচ্ছা কৰিলেও হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী পাতিব নোৱাৰো তেওঁক মুখ্যমন্ত্ৰী পাতিছে ভাৰতীয় জনতা পাৰ্টিয়ে লোকচানদায়ক বুলি কেনেটো লাভজনকহে হ'ব লাগে বহুতৰ বাবে আন দহজনৰ বাবে লাভজনক প্ৰথম তোমাক মই সুধিছো তোমাক যদি মই এতিয়া সোধো যে মই বাৰু ঠিক আছে যে কষ্টকৰ জীৱন সেইটোৰ বাবে তুমি ব্যাখ্যা বাৰু মই দিম কিন্তু মই যিটো কথা কৈছো লোকচানদায়ক তাৰ আগত তোমাক সুধিছো তুমি লাভজনক কেনেকে তুমি মোক সেইটো ক'ব লাগিব যে মুখ্যমন্ত্ৰী মোৰ ভাতৃ মুখ্যমন্ত্ৰী হৈছে আৰু সেইটো মোৰ বাবে লাভজনক কি ধৰণে হোৱাটো উচিত বা লাভজনক কি ধৰণে হয় সেই উত্তৰটো তুমি যদি মোক অলপ ব্যাখ্যা দিব পাৰা তেতিয়া উত্তৰ দিব পাৰিম নহয় এটা অনেষ্টলি ক'ব গ'লে মই যদি বা সাধাৰণ মানুহৰ কথা কৈছো মই যদি তাৰ ঠাই থাকিলো হয় আপোনাৰ ঠাই যে মুখ্যমন্ত্ৰীৰ জ্যেষ্ঠ ভাতৃ মানে আধা মুখ্যমন্ত্ৰী ময়েই মানে মই কমন সেন্সত আপুনি বেয়া পাব নালাগে কথাটো যিকোনো ধৰক অৰ্থনৈতিকভাৱে মই যথেষ্ট লাভৱান হ'ম মোক না কোৱা হয়তো মানুহ নোলাব মোক খাটনি ধৰা মানুহ ওলাব মোক টিকেট দিয়া মানুহ ওলাব একদম অনেষ্টলি কৈছো আপুনি সেইটো আকৌ কৈছো মোক বেয়া পাব নালাগে কিন্তু আহিব যে মোৰ তাত আহিব মানুহে ক'ব যে স্যাৰ বা দাদা অমুকক টিকেটৰ কথা এবাৰ কৈ দিব লাগে মোৰ যদি অৰ্থনৈতিক সেই লোভটো থাকে মই কম মোক ইমান টকা দিয়া মই কৰি দিম এনেকুৱা চলে সাধাৰণতে ৰাজনীতিত চলে এইটো অপ্ৰিয় হ'লেও সত্য কোনো ঘৰত ককায়েক ভায়েকৰ মাজত চলে বা ডাঙৰ ঠিকা চলে যে ডাঙৰ অমুকত ইমান কোটিৰ এটা ঠিকা ওলাইছে এবাৰ যদি মই কৈ দিওঁ ঐ তাকো মোৰ তলৰ দাদাও নহয় ভাইটি এইটো চাই দিবি তাৰ বিনিময়ত মই অৰ্থ গতিকে ডেফিনেটলি লাভেই লাভ চাৰিওফালে গতিকে ময়ো আধা মুখ্যমন্ত্ৰী অঘোষিত মুখ্যমন্ত্ৰী এতিয়া তোমাক এইটো ক্ষেত্ৰত ব্যাখ্যাটো হ'ল কি তোমাক তুমি মোৰ কি কয় যে প্ৰফাইলটো চাব বিচাৰাৰ লগতে মই তোমাক আৰু দুটামান ফেচবুক পোষ্ট দিছিলোঁ যে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে নহয় কিজানি সমগ্ৰ পৃথিৱীৰ ভিতৰত ময়েই প্ৰথম ব্যক্তি হ'ম আৰু তুমি তাৰে ডেট চাবা যে হিমন্তই মুখ্যমন্ত্ৰী হোৱাৰ কিছুদিন পিছতেই মই এটা ফেচবুকত পোষ্ট দিছিলোঁ এটা মই তাতে লিখিছোঁ যে মই কৈলাশনাথ শৰ্মাৰ ল'ৰা যে আৰু যে মোৰ হাতত কোনো ক্ষমতা নাই মই ক্ষমতা বিচাৰিও যোৱা নাই আৰু মোক কোনো ক্ষমতা প্ৰদান কৰা নাই হিমন্ত বিশ্ব শৰ্মাই মোক বা মোৰ জ্যেষ্ঠ ভাতৃক আমাক কোনো ধৰণৰ ৰাজনৈতিক ক্ষমতা প্ৰশাসনীয় ক্ষমতা বা মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে যে মই নিজক মই প্ৰতিনিধিত্ব কৰিব পাৰিম তেনেধৰণৰ ক্ষমতা আমাক প্ৰদান কৰা নাই আৰু আমিও কোনোদিন লালায়িত হোৱা নাই বা সেই ধৰণৰ ক্ষমতা বা মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে থাকিব বিচৰা নাই যে দুটাই সমপৰিমাণে এটা সৰু সাপ্লিমেন্টাৰী কেতিয়াবা এনেকুৱা অনুৰোধ আহেনে মানে বিজতৰীয়া অনুৰোধ বুলি ক'ব লাগিব যে মোক এইটো ক্ষেত্ৰত হেল্প কৰি দিয়ক তেনেকুৱা আহেনে তেতিয়া আপোনাৰ কেনে অনুভৱ হয় এই কথাটোই যে কষ্টকৰ এটা কষ্টকৰ যিটো কলো যে তুমি যিটো কথা ইয়েস এই দুটা কথাৰ লগতে তুমি কোৱা কথাটোৰ লগতে জড়িত এই যে আমাক ক্ষমতা প্ৰদান কৰা নাই বা আমি ক্ষমতা লবলৈ যোৱা নাই ক্ষমতাৰ প্ৰতি লালায়িত হোৱা নাই মোক যদি কালি অদৃষ্টই মুখ্যমন্ত্ৰী কৰি দিয়ে আজি ঠিক যি ধৰণে মোৰ হাতত যদি কিবা আনুষ্ঠানিক দায়িত্ব আছে সেই ক্ষমতাও মই হিমন্ত বিশ্ব শৰ্মাক শ্বেয়াৰ কৰা নাই আৰু হিমন্ত বিশ্ব শৰ্মায়ো মোৰ পৰা সেই ক্ষমতা কি কয় যে কাঢ়ি পেলাই কি কয় যে ল'ব কি কয় যে মোৰ পৰা কি কয় যে নাই লোৱা ধৰা মই এতিয়া সাহিত্য এই একাডেমীৰ দায়িত্বত আছো মই সম্পূৰ্ণৰূপে স্বাধীন হিচাপে কাম কৰোঁ মই সেইটোলৈ আহিম কথাটো কৈছো কষ্টকৰ এইটো সেন্সতেই আধুনিক মানুহে বিশেষকৈ আধুনিক অতি শিক্ষিত মানুহে মই আকৌ কৈছো আধুনিক মানুহে বুদ্ধিজীৱীসকলে অতি শিক্ষিত মানুহে তথাকথিত জ্ঞানীসকলে এই যে মই তোমাৰ আগত যিটো স্বীকাৰোক্তি দিছো যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ পিতৃ মাতৃ ভাতৃক মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে থকাৰ সুযোগ প্ৰদান কৰা নাই কোনো ক্ষমতা প্ৰদান কৰা নাই কাৰণ সেইটো বেআইনী কথা
ক্ষমতা প্ৰদান কৰা নাই আৰু আমিও যে ক্ষমতা ল'বলৈ যোৱা নাই, আমিও যে মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হ'বলৈ খোজা নাই, এই দুয়োটা কথাৰ এটাকো বিশ্বাস নকৰে, টান বিশ্বাস কৰিব। আৰু যেতিয়া বিশ্বাস নকৰে তেতিয়া মনত কষ্ট পোৱা যায়। তুমি মোক কোৱাচোন, ৰামক আজিও নাৰীবাদীসকলে সমালোচনা কৰাৰ কাৰণ কি? তেওঁ পত্নীক সন্দেহ কৰা, তেওঁ স্বজন প্ৰীতি নকৰিলে। ৰামচন্দ্ৰই স্বজন প্ৰীতি নকৰা কাৰণে আধুনিক নাৰীবাদে তেওঁক কলংকিত কৰে। যিহেতু ৯০ দশকত আপুনি এখন গ্ৰন্থ অনুবাদ কৰিছিল আৰু সেই গ্ৰন্থখনৰ নাম আপোনাৰ সেকুলাৰিজম, ৰাষ্ট্ৰদ্ৰোহৰ অন্য নাম। ৯২ চনৰ ৩ জুনত দৈনিক অসমৰ প্ৰথম পৃষ্ঠাত মুছলিম ফৰামলৈ সতৰ্কবাণী। সেই পৰ্যায়ত এই প্ৰশ্নটো আগৰ প্ৰশ্নৰ লগত কানেক্টেড হৈ আছে। অৱশ্যে মই উত্তৰটো পায়ে গ'লো। এতিয়া এই প্ৰশ্নটো মোৰ বাবে এক প্ৰকাৰৰ এতিয়া অৰ্থহীন হ'ল, তথাপিও মই কৰিছোঁ। সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে বা কংগ্ৰেছত তেওঁ সক্ৰিয় কৰ্মী আৰু যথেষ্ট সক্ৰিয় আৰু কংগ্ৰেছত তেওঁ নিজকে ইনভলভ কৰিছে। একেখন ঘৰত যেতিয়া দুটা ভাৱধাৰা থাকে, আপুনি অৱশ্যে কৈয়ে দিলে যে ছেপাৰেট আইডেণ্টিটি, তথাপিও পিতৃ মাতৃৰ ক্ষেত্ৰতো বা আপোনালোকৰ ডাইনিং টেবুলত বহুতে কেতিয়াবা মতাদৰ্শৰ সেই পাৰ্থক্য হৈছিল নে, আৰু যদি হৈছিল কি কৰিছিল? নহয়, আমাৰ যিটো একাডেমিক ডিছকাশ্যন লাগে হ'ব, কিন্তু যে কোনোদিন তেতিয়া যেতিয়া হিমন্ত কংগ্ৰেছত আছে, মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক, মই ইয়াতে বিদ্যাৰ্থী পৰিষদৰ স্বয়ংসেৱক, মই এজন প্ৰবল হিন্দুত্বৰ প্ৰবক্তা, বাট হিন্দুত্ব ইন মাই অ'ন, মোৰ যিটো নিজস্ব দৃষ্টিভংগীৰে, আৰু বিশেষকৈ বিবেকানন্দ আৰু শ্ৰী অৰবিন্দই মোক যিটো দৃষ্টি দিছে, সেই হিন্দুত্বৰ মই এজন প্ৰবল প্ৰবক্তা। মোক কোনোদিন হিমন্ত বিশ্ব শৰ্মাই কোৱা নাই যে তই তাৰে পৰা গুচি আহ, আৰু ময়ো হিমন্ত বিশ্ব শৰ্মাক কোনোদিন লালায়িত কৰা নাই যে তই ইয়াৰ পৰা কি কয় যে কংগ্ৰেছ ত্যাগ কৰ। কিন্তু নিশ্চিতভাৱে তুমি যদি মোক এটা প্ৰশ্ন কৰা, মই ক'ম যে সি যিদিনা কংগ্ৰেছত জইন কৰিছিল, মই সিদিনাখন ভাল পাইছিলো যে এটলিষ্ট সি আঞ্চলিকতাবাদী ৰাজনৈতিক দলত যোগদান নকৰি, কাৰণ মোৰ আল্টিমেট কমিটমেণ্ট ইজ টু মাই ভাৰত মাদাৰ, যে মাদাৰ ইণ্ডিয়া, মোৰ লক্ষ্য হ'ল মাদাৰ ইণ্ডিয়া। অন্তত মই সিদিনা সেই পইণ্ট অফ ভিউৰ পৰা, যদিও মোৰ দৰ্শনত নহওক, কিন্তু মোৰ দৰ্শনৰ মই ব্যক্তিগতভাৱে আনন্দিত হৈছিলো যে এটলিষ্ট সি অন্তত ৰাজনৈতিক আন্দোলন কৰোঁতে হি হেজ বিকাম নেশ্যনেলিষ্ট। মানে যিটো ৰাষ্ট্ৰযন্ত্ৰৰ শোষণ, মাহী আইৰ চকুৰে চোৱা, এই বস্তু যি নহওক, সি অন্তত নিজক ভাৰতীয় বুলি ভাবিব। তুমি যিটো কথা কৈছা, হয়নে? আৰু তাৰ পিছত নিশ্চিতভাৱে যিদিনাখন সি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, এই যে মই নিশ্চিতভাৱে কি কয় যে মোৰ কাৰণেতো সেইটো কি কয় যে হৰ্ষৰ বিষয়, সেইটো মোৰ কাৰণে কি কয় নিশ্চিতভাৱে এটা আনন্দৰ বিষয়। কাৰণ যে আমি যেতিয়া ছাত্ৰ সংগঠন কৰিছিলোঁ, হিন্দুত্ব দৰ্শনৰ সৈতে জড়িত আছিলোঁ, আটাইতকৈ এই দৰ্শনৰ সৈতে যে নিকটতৰ সম্বন্ধ ৰখা দল হিচাপে আমি ভাৰতীয় জনতা পাৰ্টীকেই ভাবিছোঁ। সেইটো হয় নহয়, সেইটো তুমি কি ধৰণে বিশ্লেষণ কৰিবা, সেইটো তোমাৰ স্বাধিকাৰ। কিন্তু মই এজন স্বয়ংসেৱক হিচাপে বা মই এজন হিন্দুত্বৰ এজন প্ৰবল প্ৰবক্তা হিচাপে মই কংগ্ৰেছ বা ভাৰতীয় জনতা পাৰ্টীৰ ভিতৰত মই ভাৰতীয় জনতা পাৰ্টীক যে মোৰ দৰ্শনৰ আটাইতকৈ নিকটৱৰ্তী দল হিচাপে মই গণ্য কৰিছিলোঁ যেতিয়া এই ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছিল, যে ইৰেছপেক্টিভ অফ তাৰ পলিটিকেল বেনিফিট হ'বনে নহয়, কিন্তু মই ব্যক্তিগতভাৱে যে আমাৰ এই অসমৰ আন হাজাৰ হাজাৰ লাখ লাখ জনসাধাৰণৰ সৈতে ময়ো ব্যক্তিগতভাৱে আনন্দিত হৈছিলোঁ মানসিকভাৱে। আৰু তুমি মোক কৈছা যে ৰাজনৈতিক সক্ৰিয় ৰাজনীতিৰ লগত অহা নাই, কিন্তু সক্ৰিয় ৰাজনৈতিক দলৰ লগত নাথাকিলেও ছাত্ৰ অৱস্থাতে মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰচাৰ কাৰ্যও কৰিছোঁ। বিশেষকৈ ৯১ চনৰ ইলেকশ্যনৰ সময়ত, বহুতে নাজানে ৯১ চনৰ ইলেকশ্যন, তেতিয়া আমাৰ আলফাৰ ভয়ত বিজেপি অফিচত কোনো মানুহ নাছিল। তেতিয়া তুমি কাৰোবাক সাংবাদিক হিচাপে কাৰোবাক সুধিলে তুমি জানিব পাৰিবা ভিক্টৰ বেনাৰ্জী বুলি এজন খুব ভাল এক্টৰ প্ৰথম তেতিয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু তেওঁ তেতিয়া তুমি ৯১ চন, আৰু মোৰ দেউতাৰ কথাটো তুমি চাবা, হিমন্ত তেতিয়া পুৰা কি কয় যে কংগ্ৰেছী, আৰু মোৰ দেউতাই আমাৰ ঘৰত যিটো সকলোকে যে নিজৰ মতত চলাৰ বাবে যিটো স্বাধীনতা দিছিল দেউতাই। আৰু এটা কথা মই দেউতাৰ প্ৰতি মই আজি শ্ৰদ্ধাশীল হৈ কওঁ,
91 চনত মোৰ বয়স 23 বছৰ 91 চনত যদি এজন মানুহক সুধিলেহেঁতেন যে 2014 চনত বিজেপিয়ে চৰকাৰ গঠন কৰিব নেকি কোনেও ক'লেহেঁতেন কস্মিন কালেও সম্ভৱ নহ'লহেঁতেন সেই অৱস্থাত আলফাৰ তেতিয়া একেবাৰে প্ৰবল প্ৰতাপ মই 91 চনত মোৰ সৈতে কুলেন্দু দাউলাগাপু আৰু নীৰেণ বৈশ্য তেওঁলোক যে দুইজনেই এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী আৰু মই আমাক কৰ্বৰ পৰা আমাক নিৰ্দেশ দিয়া হৈছে যে আমি ভিক্টৰ বেনাৰ্জীক একম্পেনি কৰিব লাগে আৰু মই 3 দিন তোমাৰ নলবাৰী ধুবুৰী গোৱালপাৰা হাজু এনে ধৰণৰ জাগাত তেতিয়াই দেউতাই 3 দিন যাবলৈ দিছে ভাতৃৰ বিৰুদ্ধে প্ৰচাৰ বুলি ক'লেও ভুল নহয় ইয়েছ কাৰণ কি কয় যে 91ৰ যদিও সি 91ত ঠিক কংগ্ৰেছ জইন কৰিছে মাত্ৰ মানে ঠিক 91ৰ সেইখিনি সময়তে জইন কৰিছিল নাই নাজানো কিন্তু অলমোষ্ট নহয় বোধহয় কি নহয় 91ৰ তেতিয়ালৈকে সি আছুত আছে সম্ভৱত বুলি কৈছো দেই কাৰণ হিতেশ্বৰ শইকীয়া 91ত যেতিয়া মুখ্যমন্ত্ৰী হ'ল মুখ্যমন্ত্ৰী হোৱাৰ পিছতহে তাৰ সম্ভৱত তথাপিও ধৰক এক প্ৰকাৰৰ তেতিয়াই ছাত্ৰ সন্থাৰ তেতিয়াও যদি তুমি ক'বলৈ যোৱা মতাদৰ্শৰ ফালৰ পৰা তেতিয়াও মই তাৰ পৰা দূৰত আছো কিন্তু 3 দিন ভিক্টৰ বেনাৰ্জীৰ সৈতে ব্যক্তিগত সংঘাত হোৱা নাছিল নাই ব্যক্তিগত সংঘাত কোনোদিনেই হোৱা নাই সি কংগ্ৰেছত থাকোতেও হোৱা নাই ছাত্ৰ সন্থাত থাকোতেও নাই হোৱা আৰু আনকি আলফাৰো যিসকল গুৱাহাটীৰ পৰা ল'ৰা তুমি যিবিলাকৰ মই নাম নলওঁ বহুতে মোক ব্যক্তিগতভাৱে চিনি পাইছিল আৰু কিজানি দিগন্ত বিশ্বকৰ্মাৰ প্ৰতি ভগৱান সুপ্ৰসন্ন থকা বাবে তেওঁলোকৰ ওচৰত মই আলফাক বিৰোধো কৰিছো কিন্তু হয়তো বেলেগ হোৱা হলে কিজানি গুলি খালে নিশ্চয় গুৱাহাটী বিশ্ববিদ্যালয় হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ ইন প্ৰেক্টিছ IIT গুৱাহাটীৰ প্ৰফেচাৰ ইন প্ৰেক্টিছ বহু কেইটা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ সৈতে আপুনি জড়িত এই ক্ষেত্ৰত কেতিয়াবা এনেকুৱা মনত আঘাত হয় নেকি যেতিয়া একাংশ বুদ্ধিজীৱী তথাকথিত বুদ্ধিজীৱী বুলি কৈছো যিসকলে ভাবে যে আমি যোগ্য আটাইতকৈ যেতিয়া ভাবে যে হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ নোহোৱা হলে এওঁ পদবীটো নাপালেহেঁতেন কথাটো কিমান দূৰ সঁচা তুমি কৈছা যে এইবোৰ মানে প্ৰথম কথা তুমি মোক এটা কথা ক'ব লাগিব যে এইটো কোনোবা ৰাইজে অভিযোগ কৰিছে নে তোমাৰ এটা কৌতূহল মোৰে কৌতূহল বুলি ক'লে ভুল নহব যদি তোমাৰ যদি কৌতূহল বুলি যদি তুমি কোৱা বা কেতিয়াবা যে দুই এজন ধৰা মানুহে তেনে ধৰণৰ বিশেষকৈ ফেচবুকত তেনে ধৰণৰ এটা সন্দেহ প্ৰকাশ কৰে সেইটোৰ ক্ষেত্ৰত তোমাক কি ক'ব পাৰো তোমাৰ মোৰ মনৰ প্ৰতি এটা ধাৰণা আছে না আপুনি কথাটো ক্লিয়াৰ কৰিলে এতিয়া অৱশ্যে তথাপিও মই জানিব বিচাৰিছো কি কয় যে ধাৰণা আছে ধাৰণা থাকিব পাৰে কিন্তু মই তোমাক ইয়াতো অলপ এটা তাত্ত্বিক কথা কওঁ কিয় আমি যে বহু ক্ষেত্ৰত আমাৰ এই তাত্ত্বিক ধাৰণাবোৰ নাথাকা কাৰণে বহু ক্ষেত্ৰত আমি শুদ্ধ আলোকটো নাপাওঁ তুমি ৰাস্তাৰে গৈ আছিলা ধৰা তুমি ডেফোডিল ফুলটো দেখা পালা কোনোদিন আগত দেখা পোৱা নাই দেখা পোৱাৰ লগে লগে ডেফোডিল সম্পৰ্কে তুমি এটা জ্ঞান অৰ্জন হ'ল তোমাৰ হয়নে ঠিক তেনেধৰণে ৱৰ্ডছৱৰ্থৰ নাম শুনিছা কবি বিখ্যাত কবি